গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোৰ পৰা আমি এটি নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছো যিটো হৈছে অসমৰ দৃষ্টিকোণ আমাৰ অসম ৰিলেটেড যিমানবোৰ কাৰেণ্ট এফেয়াৰ্স আছে যিবোৰ আমাৰ 1D এক্সামৰ কাৰণে প্ৰয়োজনীয় যিবোৰ নিউজ আহে অসম ৰিলেটেড আমি সেই কথাবোৰ প্ৰত্যেকটো সপ্তাহৰে আমি এই সিৰিজটোত আলোচনা কৰিম যিটো অসমৰ দৃষ্টিকোণ আজি মই 1 তাৰিখৰ পৰা 14-15 সেই মানে 14-15 দিনৰে তেনেকে আমি কব পাৰো একেলগে মই লৈ আহিছো আজি যেহেতু 15 তাৰিখ গতিকে জুনৰ পৰা গোটেইখিনি একেলগে লৈ আহিছো নেক্সট আপোনালোকে প্ৰতি দেওবাৰে এই ক্লাছটো লাভ কৰিব আৰু প্ৰতি সপ্তাহটোৰ মানে এক সপ্তাহৰ তেনেকুৱাকে আপোনালোকে এই ক্লাছটো লাভ কৰিব ওকে সো ইয়াতে এনেকুৱা নহয় যে অকল কাৰেণ্ট নিউজটো যিটো আছে হেতুৱে হ'ব এতিয়া আমি দেখা পাও যে আমাৰ বিভিন্ন দিনত আমাৰ আগৰে ধৰিলো কিছুমান ব্যক্তি আমাৰ অসমীয়া জগতত অসমীয়া সংস্কৃতি হোক বা বিভিন্ন ক্ষেত্ৰত হোক তেওঁলোকৰ অৱদান আমি দেখা পাও তো তেনেকুৱা যেনেকে আমাৰ এটা টপিক থাকে পাৰ্সোনালিটি অফ আসাম ৰাইট তো অসমৰ বিশেষ ব্যক্তিসকল তো কোনোবা নহয় কোনোবা দিনত আমি দেখা পাও যে তেওঁলোকৰ হয়তো জন্ম তিথি থাকে নহলে তেওঁলোকৰ মৃত্যু তিথি থাকে তো তেনেকুৱাকেও আমি সেই সকল ব্যক্তিৰ কিছুমান ইম্পৰ্টেন্ট ব্যক্তি যিসকলৰ কথা আমাক সচৰাচৰ এক্সামত সুধি থাকে তেওঁলোকৰ বিষয়েও আমি এই সিৰিজটোত ষ্টাৰ্ট কৰিম আজিৰ ক্লাছটো মই তেনেকে লৈ আহিছো আগতেও আপোনালোকক কৈছো যে অকল কাৰেণ্ট নিউজটোৱে নহয় বিভিন্ন ষ্টেটিক পোৰ্শনো আপোনালোকৰ ইয়াতে ক্লিয়াৰ হৈ যাব লগতে আমি কিছুমান এমসিকিউ প্ৰেক্টিস কৰিম পলম নকৰো ক্লাছটো ফালে আগবাঢ়িছো ইয়াতে প্ৰথমতে আপোনালোকক জনাব বিচাৰো আপোনালোকে ই কুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি আপোনালোকে ই কুহিপাতৰ কাৰেণ্ট এফেয়াৰ্স সমূহ বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব আমাৰ ক্লাছ সমূহৰ আপডেটৰ কাৰণে ইয়াতে জয়েন কৰিব পাৰে লগতে মোৰ আন ক্লাছ সমূহৰ পিডিএফৰ কাৰণে আপোনালোকে জিকে উইথ ৰিমজিম মেম এই টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব কো ক্লাছটোৰ মেইন টপিকৰ ফালে যোৱাৰ আগতে মই এইখিনিতে আপোনালোকক দুটামান কথা কৈ থৈ দিও আপোনালোকে হয়তো গম পাইছে যে জুনে জুনে ফৰ্ম ফিল আপ কৰিছে পিডব্লিউডিৰ যিটো জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ যিটো এটা পোষ্ট ওলাইছিলে ভ্যাকেন্সি যত অলমোস্ট 650 টা পোষ্ট আছিলে তাৰে এক্সামৰ ডেট এনাউন্স কৰা হৈছে 29 জুন যদি আপোনালোকৰ প্ৰিপাৰেচন কমপ্লিট হোৱা নাই কিবা হলেও যদি আপোনালোকৰ বাকি আছে আধৰুৱা হৈ আছে আমাৰ ইয়াৰে যিটো জিএস কোৰ্স আছে আপোনালোকে জয়েন কৰিব পাৰিব যিটো কোৰ্সে আপোনালোকক আন যিবোৰ এক্সাম আহিব ডিপাৰ্টমেন্টাল এক্সাম এপিএসসি তাতো হেল্প কৰিব আৰু লগতে আপোনালোকে বুলে নহয় 29 জুনৰ পিডব্লিউডি তাৰে কাৰণে আমি অকল মক টেষ্টে দিম তেতিয়া হলে আমাৰ ফালৰ পৰা 5টা মক টেষ্ট আপোনালোকক প্ৰভাইড কৰা হ'ব যিকোনো সমস্যাৰ কাৰণে আপোনালোকে দুটা নাম্বাৰ বা তিনিটা মই ইয়াতে দি দিছো কন্টাক্ট কৰিব পাৰিব 6026130995 কল কৰিব পাৰিব মেছেজ কৰিব পাৰিব নাইবা 036131935570 ইয়াতে আপোনালোকে কল কৰিব ল্যান্ডলাইন নম্বৰ হয় আন এটা নম্বৰ 7002940127 আপোনালোকে কল বা মেছেজ কৰিব পাৰিব আগবাঢ়িছো আমাৰ মেইন টপিকৰ ফালে আজি আমাৰ ক্লাছৰ মেইন টপিক প্ৰথমটো টপিক কি আছে সো আমি ইয়াতে যদি প্ৰথমটো টপিক প্ৰথমটো কোৱেশ্চনৰ ফালে যদি আমি আগবাঢ়ো তেতিয়া হলে প্ৰথমটো কোৱেশ্চন ইয়াতে কি দিয়া হৈছে চাওকচোন প্ৰথমতে আমাক সুধিছে শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্সিটি শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্সিটি will be established in which of the following places অৰ্থাৎ শহীদ কনকলতা বৰুৱা যিখন ষ্টেট ইউনিভাৰ্সিটি ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব সেইখন কোত প্ৰতিষ্ঠা কৰা হ'ব বুলি কৈছে এটো যিটো অসম ক্যাবিনেটৰ যি ডিসিশন লোৱা হৈছিল ৰিসেন্টলি তাতে এটো কথা কোৱা হৈছে বিভিন্ন ডিসিশন লোৱা হৈছিল তাৰোপৰি এটোও কথা কোৱা হৈছে অৰ্থাৎ সেই ঠাইখনৰ যিখন ভোলাগুৰি চাহ বাগিচা আছে ভোলাগুৰি চাহ বাগিচাখনত সেই শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্সিটি প্ৰতিষ্ঠা হ'ব কৰা হ'ব বুলি কোৱা হৈছে আৰু আনসাৰটো হৈ যাব অপচন এ গহপুৰ ওকে সো ইয়াতে আমি যদি চাও এই যিখন শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্সিটি হয় এইখনক আমাৰ চৰকাৰে আমাৰ ষ্টেট গভৰ্নমেন্টে ইয়াতে 400 crore ইয়াতে তেওঁলোকে এলোকেট কৰিব বা এপ্ৰুভ কৰিছে যিখন আমাৰ অসমৰ প্ৰথমখন এনেকুৱা এখন ইউনিভাৰ্সিটি হ'ব গৈ আছে য'ত আমি যদি চাও ইয়াতে যেনেকে ইন্ডাষ্ট্ৰি 5.0 যিবোৰ মানে ৰিকুৱাৰমেন্টস থাকিব সেইবোৰৰ লগত সামঞ্জস্য ৰাখি পেলাই ইয়াতে এআই হ'ব এআইৰ ওপৰত শিক্ষা দিয়া হ'ব তাৰ উপৰি কোৱান্টাম কম্পিউটিং তো এনেকুৱা বিভিন্ন ধৰণৰ শিক্ষা ইয়াতে প্ৰদান কৰা হ'ব আৰু আমাৰ অসমৰ এনেকুৱাকে আৰম্ভ হৈ যোৱা এখন প্ৰথমখন ষ্টেট ইউনিভাৰ্সিটি হয় তাৰোপৰি ইয়াতে মই
ইয়াতে আসাম কেবিনেটৰ ডিসিশনৰ ক্লাছসমূহ কৰিছিলো মই ইয়াতে আপোনালোকক পিন কৰি দিম ভিডিঅ' কেইটা যদি আপোনালোকে চোৱা নাই তেও আপোনালোকে চাব পাৰিব ভালকে এক্সপ্লেইন কৰি দিছো আৰু কোৱা হৈছে যে যিখিনি চাহ বাগিচাৰ আন্ডাৰত যিখিনি মানুহ আছে টি ট্ৰাইবছ আছে তেওঁলোককো এই কলেজখনৰ বা এই ইউনিভাৰ্চিটিখনৰ আন্ডাৰতে তেওঁলোকক তাতে থাকিবলৈ জেগা দিয়া হ'ব আৰু লগতে ইউনিভাৰ্চিটিখনৰ গ্ৰেড 3 গ্ৰেড 4 ৰ পোষ্টবোৰত তেওঁলোকৰ কাৰণে ৰখা হ'ব বুলি কৈছে বা তাতে তেওঁলোকক সেইখিনি সুবিধা প্ৰদান কৰিব বুলি আমাৰ অসম চৰকাৰে ইয়াতে জনাইছে ওকে সো নেক্সট আমাৰ যিটো নিউজ আছে সেই নিউজটোৰ ফালে আমি যাওঁ আৰু আমাক নেক্সট নিউজটোৰ কথা ইয়াতে সুধিছে which Indian state launched a জীৱন অনুপ্ৰেৰণা স্কিম 2025 জীৱন অনুপ্ৰেৰণা স্কিম যিখন লঞ্চ কৰা হৈছে সেইখন আমাৰ অসমৰ কোনখন ৰাজ্যত লঞ্চ কৰা হৈছে বুলি কৈছে তো জীৱন অনুপ্ৰেৰণা আঁচনিৰ কথা আমি যদি কওঁ সেইখন আমাৰ অসমত লঞ্চ কৰা হৈছে এই জীৱন অনুপ্ৰেৰণা স্কিমখন ৰিসেন্টলি এখন অসম চৰকাৰে আমি যদি চাওঁ আমাৰ যিটো অসম বাজেট আহিছিলে বাজেট 2025-26 ৰ যিখন বাজেট আহিছিলে তাতো এই কথাটো ঘোষণা কৰা হৈছিলে আৰু লগতে ৰিসেন্টলি এখন কাৰ্যকৰী কৰা হয় য'ত মানে ইন্ট্ৰোডিউস কৰা হৈছে এই স্কিমটো য'ত আমাৰ যিবোৰ স্কলাৰছ আছে গৱেষক আছে তেওঁলোকক ওয়ান টাইম তেওঁলোকক মানে এটা পেমেন্ট এটা তেওঁলোকক এটা সাপোর্ট প্রভাইড কৰা হ'ব বুলি কোৱা হৈছে তো সেইখিনি কথাই আমি ইয়াতে এবাৰ ভালকে চাই লও যে এই স্কিমখনত কি কোৱা হৈছে যিখন জীৱন অনুপ্ৰেৰণা স্কিম এখন ইয়াতে ডেট দিয়াই হৈছে যে 7 জুনত এখন আমাৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা স্কিম হয় একচুয়ালি তো এইখন লঞ্চ কৰা হয় এইখনত আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে এইখন লঞ্চ কৰে হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা তেখেতৰ দ্বাৰা এইখন উদ্বোধন কৰা হয় লঞ্চ কৰা হয় য'ত ইয়াতে আপোনালোকে যদি চাই যিখিনি ৰিসাৰ্চ স্কলাৰছ হয় তেওঁলোকক ফাইনেন্সিয়েল এসিস্টেন্স প্ৰভাইড কৰা হ'ব আৰু ইয়াতে আমি এই স্কিমবোৰৰ কথা আমি এইবোৰ জানিব লাগিব যে কোনবোৰ স্কিমৰ ক্ৰাইটেৰিয়া কি হয় কেনেকে বেনিফিচিয়াৰীয়ে কেনেকে লাভ কৰিব দেন আকৌ মানে কি সুবিধা লাভ কৰিব বা এলিজিবিলিটি কি হ'ব পাৰে এইবোৰ সুধিব পাৰে যেনেকে স্কিমখনৰ বেনিফিট আমি যদি চাওঁ ৰিসাৰ্চ স্কলাৰ বুলি ক'লে এটা হয় নৰ্মেল যিসকল থাকে তেওঁলোকক ওয়ান টাইম ফাইনেন্সিয়েল এসিস্টেন্স প্ৰভাইড কৰা হ'ব বুলি কৈছে 25000 আৰু যিসকল ধৰি লওক দিব্যাং স্কলাৰছ আছে দিব্যাং ৰিসাৰ্চ স্কলাৰ বুলক তেওঁলোকক 40000 প্ৰভাইড কৰা হ'ব বুলি কৈছে ওয়ান টাইম ফাইনেন্সিয়েল এসিস্টেন্স ওকে তাৰোপৰি এলিজিবিলিটি কি বুলি কৈছে যিখিনি ফুল টাইম হ'ব full time research scholar hobo from government or public institution of state or central মানে আমি চেন্ট্ৰেলৰো হ'ব পাৰে চেন্ট্ৰেল or situated in Assam এটো ষ্টেটৰো হ'ব পাৰে চেন্ট্ৰেল তেনেকুৱা ইউনিভাৰ্সিটি হেবোৰো হ'ব পাৰে গভৰ্নমেন্টও হ'ব পাৰে নাইবা কি হয় পাব্লিক ইনষ্টিটিউচনো হ'ব পাৰে বাট ইয়াতে ওপেন ইউনিভাৰ্সিটি আৰু প্ৰাইভেট ইউনিভাৰ্সিটিবোৰক ইয়াতে সামৰি লোৱা নহব তো আপোনালোকে ইয়াতে স্কিমৰ বেনিফিটস খিনি মনত ৰাখিব কোনে লাভ কৰিব কিমান লাভ কৰিব আৰু লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেইখিনি মনত ৰখাটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় দেন আমাক সুধিব পাৰে যে এই যিখন মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিম হয় এইখন কাৰ কাৰণে কাক ফাইনেন্সিয়েল এসিস্টেন্স প্ৰভাইড কৰা হ'ব বুলি কোৱা হৈছে তো ইয়াতে যেনেকে আমি কলো যিখিনি ৰিসাৰ্চ স্কলাৰছ আছে তেওঁলোকক ফাইনেন্সিয়েল এসিস্টেন্স প্ৰভাইড কৰা হ'ব বুলি কৈছে আপোনালোকে নোট ডাউন কৰি ল'ব পাৰিব আৰু নহলে স্ক্ৰিনশ্বটো লৈ ল'ব পাৰিব দেন ইয়াতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা মইতো আপোনালোকক কলোৱে যে গভৰ্নমেন্ট হ'ব পাৰে নাইবা পাব্লিক হ'ব পাৰে ৰাইট আকৌ ইয়াতে প্ৰাইভেট বা তেনেকুৱা যিখিনি মানে প্ৰাইভেট তেনেকুৱা সেইখিনি ইয়াতে ইনক্লুড কৰা নহয় সেইখিনিক এক্সক্লুড কৰা হৈছে বুলি ইয়াতে কোৱা হৈছে দেন আকৌ কলো 25000 দিয়া হ'ব ওয়ান টাইম ইনষ্টলমেন্ট ৰিসাৰ্চ স্কলাৰ আৰু যিসকল দিব্যাং থাকিব সেই স্কলাৰছ ৰিসাৰ্চাৰ সকলক তেওঁলোকক ওয়ান টাইম 40000 দিয়া হ'ব বুলি কৈছে দেন আন এটা আমি উৎসৱৰ ফালে ফেষ্টিভেলৰ ফালে যদি আহো কোৱেশ্চনটো কৈছে which community celebrates the বাইখো ফেষ্টিভেল বাইখো যিটো উৎসৱ হয় আমি এটা হাৰ্ভেষ্ট ফেষ্টিভেল বুলিয়ে ক'ব পাৰো তো সেই বাইখো ফেষ্টিভেলটো কোন কমিউনিটিৰ দ্বাৰা কোনটো সম্প্ৰদায়ৰ দ্বাৰা সেলিব্ৰেট কৰা হয় অপচন বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ ৰাভা সকলৰ দ্বাৰা বাইখো ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় ওকে সো ইয়াতে যিটো বাইখো আমি যদি চাও যি ৰাভা কমিউনিটি তেওঁলোকে এটা এগেৰিয়ান ফেষ্টিভেল অৰ্থাৎ এগ্ৰিকালচাৰৰ লগত জড়িত এটা ফেষ্টিভেল হয় এইটো ৰাভা কমিউনিটিৰ লগত জড়িত আৰু যিটো আমাৰ জেঠ মাহত এই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় ৰাইট সো কেৱল আমি মনত ৰাখিম এটা এগ্ৰিকালচাৰৰ লগত হাৰ্ভেষ্ট ফেষ্টিভেল হয় শস্য চপোৱাৰ লগত তেনেকুৱা এটা উৎসৱ আৰু
কমিউনিটি কোনে হয় ৰাভা সকলে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে দেন আন যেটো নেক্সট নিউজ আছে হেতু এখন আমাক ইয়াতে বুকছৰ ওপৰত সুধিছে কোৱেশ্চনটো আমাক ইয়াতে কৈছে হু ওয়াজ দা অথৰ অফ দা বুক নতুন অসমৰ স্বপ্নদ্ৰষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এখন কিতাপ লিখা হৈছে আৰু সেইখন হৈছে নতুন অসমৰ স্বপ্নদ্ৰষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তো তেওঁৰ হেখিনিক লৈ পেলাই কেনেকে কি কাম কৰিলে সেইবোৰক লৈ পেলাই আৰু এইখন আমাৰ অসমৰ লেজিসলেটিভ তাতে যেটো ভৱন হয় বিধানসভা তাতে এইটো মানে এইখন কিতাপৰ উন্মোচন কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে উন্মোচন কৰিছে আৰু ৰাইটাৰ গৰাকীৰ নাম কি হয় অঞ্জন নাথ তেখেতে এই কিতাপখন লিখিছে আৰু এইখন উন্মোচন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওকে নেক্সট আন এটা ইয়াতে নিউজ আপোনালোকে দেখিছে সো নিউজটো কি কৈছে যে জিউ গুৱাহাটী ইউনিভাৰ্সিটিৰ এটা টিম তেওঁলোকে এটা নিউ কেপ স্পেচিছ কেপ বুলি কলে কি হয় গুহা তো তাতে থকা তেনেকুৱাকে এটা নিউ কেপ স্পেচিছ তেওঁলোকে মানে ফিছ স্পেচিছ মাছৰ প্ৰজাতি মেঘালয়ত তেওঁলোকে আৱিষ্কাৰ কৰিছে এতিয়া আমাৰ কাৰণে ইম্পৰ্টেন্ট হল এই যেটো ফিছ স্পেচিছ হয় মাছৰ যেটো প্ৰজাতি এই প্ৰজাতিটোৰ নাম কি হয় ৰাইট তাৰোপৰি তেওঁলোকে ক'ত বসবাস কৰে কেনেকুৱা অঞ্চলত বসবাস কৰে সেইবোৰ আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় তো আমি ইয়াতে যদি চাও স্পেচিছটোৰ নাম হৈছে সিস্তুৰা এই স্পেচিছটো যেটো হয় এই স্পেচিছটোৰ নাম হৈছে সিস্তুৰা ডেন্সিক্লেভা ৰাইট ইয়াতে কি হয় গুৱাহাটী ইউনিভাৰ্সিটিৰ এটা বায়োডাইভাৰ্সিটি ৰিসাৰ্চৰ এটা টিম হয় যেটো টিম লিড কৰি আছিলে ডক্টৰ কংকন শৰ্মা তেওঁলোকৰ টিমটোৱে মেঘালয় লাইমষ্টোন কেভত মানে তেওঁলোকে মেঘালয়ৰ যি সুনহিলৰ যি গভীৰ গুহা আছে তে তেওঁলোকে এটা নতুন স্পেচিছ এটা ইন্ট্ৰোডিউস কৰিছে বা তেওঁলোকে তাতে ডিসকভাৰ কৰিছে যেটো হৈছে সিস্তুৰা ডেন্সিক্লেভা ৰাইট আৰু ইয়াতে তেওঁলোকক কোলাবৰেট কৰিছে যেটো ডিসকভাৰী তেওঁলোকে কৰিছে কোলাবৰেট কোনে কোনে কৰিছে ইয়াতে দিয়া হৈছে ৰিসাৰ্চেছ ফ্ৰম লেডি কেন কলেজ শিলঙৰ লেডি কেন কলেজৰ তাৰ পাছত ICAR নেশনাল ব্যুৰো অফ ফিছ জেনেটিক ৰিসোৰ্সেছ লখনৌ ৰাইট তো কোলাবৰেট কোনে কোনে কৰিছে মনত ৰাখিব কাৰণ আজিকালি যদি কেতিয়াবা স্টেটমেন্ট বেস কিবা কোৱেশ্চন দিয়ে তাতে এনেকুৱাকে সুধি দিয়ে ওকে দেন আমি অকমান এই মাছটোৰ কথা আমি অকমান যদি চাই লও আমি গম পালো প্ৰজাতিটোৰ নাম কি হয় আৰু এটো মেঘালয়ৰ যিবোৰ ডাৰ্ক কেপ আছে তাতে এটো তেনেকে ডিসকভাৰ কৰা হৈছে এই সিস্তুৰা ডেন্সিক্লেভা এই যেটো ফিছ হয় এটো একচুয়ালি তাতে যিবোৰ কেপ থাকে 1500 বা 1300 তেনেকুৱাকে আমি যদি চাও তো তাতে লাইমষ্টোন স্যান্ডষ্টোন সিস্টেম এইবোৰতে পোৱা যায় আৰু মেইনলি এটো স্মল হয় ওকে সৰু হয় and exclusive loads adapted to a lightless existence তাৰ মানে ইয়াতে তেওঁলোক মানে মাছটোৱে যত বসবাস কৰে তে কোনো ধৰণৰ মানে সেইবোৰৰ পোহৰৰ তেনেকুৱাকে প্ৰয়োজন নাই তাতে সেই অঞ্চলতো পোহৰ নোহোৱাকেও তেওঁলোকে থাকিব পাৰে ইয়াতে চাওক এটা বস্তু এই যেটো সিস্তুৰা ডেন্সিক্লেভা এইটো এই টিমটোৱে যেটো ধৰি লওক মানে কংকন শৰ্মা ডক্টৰ কংকন শৰ্মা গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো টিমে এইটো মানে ডিসকভাৰ কৰিছে সেই টিমটোৰ 9 ডিসকভাৰী অফ ইটস কাইন্ড এই মাছটো যদি আপোনালোকে চাই নিউ যেটো স্পেচিছ ডিসকভাৰ কৰিছে এটোৰ আমি ফিজিওলজিক্যাল যেনেকে মই কলো যেটো কেনেকুৱা হয় স্মল হয় সৰু হয় তাৰোপৰি ইউনিক ফিজিওলজিক্যাল ট্ৰেটস আমি পাও নৰমাল আমাৰ যিবোৰ মাছ থাকে সেই মাছবোৰৰ নিচিনা নহয় এনেকুৱাকে দীঘল এনেকুৱা হয় হয়নে নৰমাল মাছ আমাৰ যেনেকুৱা হয় হেতু নহয় আৰু এনেকুৱা ধৰণৰ স্পেচিছ ডিসকভাৰ কৰা এটো 9 স্পেচিছ হয় নৱম হয় 9th নম্বৰ হয় আৰু সেম টিমটোৱে এনেকুৱা ধৰণৰ এইবোৰ ডিসকভাৰ কৰিছিলে ৰাইট ওকে সো এইখিনি আপোনালোকে মনত ৰাখিব মেইন আমাৰ হৈ পৰে যে কোনে কোলাবৰেট কৰিলে কোনে ডিসকভাৰ কৰিলে আৰু স্পেচিছটোৰ নাম কি হয় ক'ত ডিসকভাৰ কৰিছে আৰু ক'ত পোৱা যায় মেঘালয়ৰ যিবোৰ লাইমষ্টোন তাৰপাছত স্যান্ডষ্টোন সিস্টেমত এইবোৰে বসবাস কৰে ওকে দেন নেক্সট কোৱেশ্চনটোৰ ফালে গৈছো নেক্সট কোৱেশ্চনটো ইয়াতে আমাক সোধা হৈছে যে which of the following persons has been selected by the government of Assam for the 2023 Srimanto Shonkordev award okay মই যেতিয়া 2024 ৰ অগষ্ট মান্থৰ যেতিয়া মই কাৰেন্ট এফেয়াৰ্স পঢ়াইছিলো তাতে মই এইটো কথা আপোনালোকক মেনশন কৰিছিলো সেই সময়তে এই বটাটোৰ কাক প্ৰদান কৰা হ'ব সেই নামটো সেই সময়তে যোৱা বছৰৰ আগষ্ট মাহতে এই নামটো তেখেতৰ নামটো ডিক্লেয়াৰ কৰা হৈছিলে আৰু তেখেত আন কোনো নহয় সোনাল মানসিং ওকে তো যেটো আমি ইয়াতে যদি চাও যেটো শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড এই শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ডটো প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয় আৰু 2008 চনৰ পৰা 2008 ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড
2008 পৰা প্ৰদান কৰি অহা হৈছে প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰে কাৰ দ্বাৰা আমাৰ অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয় এতিয়া আমি যদি সোণাল মানসিং তেখেতৰ কথা কওঁ তেখেতৰ বিষয়ে অকমান যদি চাও সোণাল মানসিং তেখেত আমাৰ অসমৰ পৰা বঁটাটো প্ৰদান কৰিছে যদিও তেখেত আমাৰ অসমৰ সত্ৰীয়া নৃত্যৰ লগত কিন্তু তেখেত জড়িত নহয় তেখেতো ভাৰতনাট্যম আৰু ওড়িশী যিটো ডান্স ষ্টাইল আছে ভাৰতনাট্যমটো ক্লাছিকেল ডান্স আৰু ওড়িশী যিটো ডান্স ষ্টাইল আছে তাৰে গুৰু হিচাপে তেখেতক কনসিডাৰ কৰা হয় ওকে আকৌ তেখেতক আমি যদি চাও কেতিয়া কেতিয়া তেখেতক কি সন্মানেৰে সন্মানিত কৰা হৈছে যেনেকুৱাকে 1992 পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে যিটো আমাৰ ভাৰতবৰ্ষৰ চিভিলিয়ান এৱাৰ্ডবোৰৰ ভিতৰত এইটো থাৰ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড পদ্ম বঁটাবোৰৰ ভিতৰত সেকেন্ড আৰু চিভিলিয়ান এৱাৰ্ড বুলি ক'লে থাৰ্ড কাৰণ ফাৰ্ষ্টটো হৈ পৰে সেইটো হয় ভাৰত ৰত্ন ৰাইট দেন আকৌ 2003 তেখেতক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে আৰু 1987 তেখেতক সংগীত নাটক একাডেমী এৱাৰ্ডেৰে সন্মানিত কৰা হয় 1987 সংগীত নাটক একাডেমী এৱাৰ্ডেৰে তেখেতক সন্মানিত কৰা হৈছে ওকে আৰু এইবাৰ আমি যদি চাও যে 2025 বঁটাটো প্ৰদান কৰে 2025 ৰিসেন্টলি বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছিল য'ত আমাৰ অসমৰ ৰাজ্যপাল থাকে লক্ষ্মণ প্ৰসাদ আচাৰ্য লগতে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তাৰোপৰি ফৰ্মাৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল তেওঁলোক প্ৰেজেন্ট থাকে আৰু 2025 চনত বঁটা প্ৰদান অনুষ্ঠান হয় যদিও বঁটাটো কিমান চনৰ হয় 2023 বঁটা 2023 বঁটাটো হয় 2024 এনাউন্স কৰা হৈছিলে বঁটাটো আৰু 2024 কি কৰা হয় এই বঁটাটো প্ৰদান কৰা হয় ৰাইট ওকে সো এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব এৱাৰ্ডটো আমাক কেনেকৈ সুধিব কিমান চনত 2023 কাৰণে হয় সোণাল মানসিং তেখেত ভাৰতনাট্যম আৰু ওড়িশী ষ্টাইলৰ লগত জড়িত আৰু তেখেতে বঁটা প্ৰদান অনুষ্ঠানত তেখেতে নিজেও এইখিনি কথা কৈছে যে আমাৰ অসমৰ যিটো সত্ৰীয়া নৃত্য যিটো আমাৰ সত্ৰীয়া নৃত্য হয় সেই নৃত্যটোক তেওঁ যিমান পাৰে তেওঁ যেনেকে পাৰে অসমৰ বাহিৰলৈ নিবৰ কাৰণে তেখেতে যত্ন কৰিব চেষ্টা কৰিব তেখেতে যেনেকে যি পাৰে সেইখিনি কৰিবলৈ তেখেতে মানে সেইখিনি কৰিব তেখেতে চেষ্টা কৰিব আৰু লগতে তেখেতক আমাৰ তেখেতৰ যিটো আৰ্ট এণ্ড কালচাৰৰ প্ৰতি তেখেতৰ মানে যিটো অৱদান সেইটোৰ কাৰণে তেখেতক ৰাজ্যসভাৰ মেম্বাৰ হিচাপেও নমিনেট কৰা হৈছিলে তো ৰাজ্যসভাৰ মেম্বাৰ আপোনালোকে হয়তো জানে 12 গৰাকী মেম্বাৰক প্ৰেসিডেন্টে নমিনেট কৰিব পাৰে ঠিক তেনেকুৱাকে সোণাল মানসিংকো নমিনেট কৰা হৈছিলে আন এটা নিউজৰ ফালে আমি গৈছো আন নিউজটো আমাক ইয়াতে কি সুধিছে আসামিজ ফিল্ম এটো ভালকে চাব কিছুমান বস্তু আমাক ইয়াতে কৈছে আসামিজ ফিল্ম উইন্স দাদা সাহেব ফালকে ফিল্ম পুৰস্কাৰ অফ ইণ্ডিয়া এতিয়া দাদা সাহেব ফালকে বঁটা বুলি কোৱাৰ লগে লগে এটা যিটো আমাৰ প্ৰেসিডেন্টৰ দ্বাৰা আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ দ্বাৰা আৰু ৰিসেন্টলি 54 দাদা সাহেব ফালকে এৱাৰ্ড মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিছে সেইটো বেলেগ লাইফ টাইম এচিভমেন্টৰ কাৰণে প্ৰদান কৰা হয় যিকোনো এগৰাকী ব্যক্তিক এটা থাকে দাদা সাহেব ফালকে ফিল্ম ফেষ্টিভেল যিটো মানে ধৰি লওক ফিল্ম সিটি যেনেকুৱা হয় তাৰে তেওঁলোকৰ পৰা এই বঁটা প্ৰদান অনুষ্ঠানটো কৰা হয় আৰু তাতে বেষ্ট ফিল্ম বেষ্ট এক্টৰ তেনেকে বঁটাটো প্ৰদান কৰা হয় এই যিটো বঁটা প্ৰদান অনুষ্ঠান এইটো মহাৰাষ্ট্ৰৰ গভৰ্ণমেন্টৰ ফালৰ পৰা এনুৱেলি প্ৰদান কৰা হয় আৰু ইয়াতে আমাৰ অসমৰ এখন চিনেমা হয় এই চিনেমাখনে দাদা সাহেব ফালকে ফিল্ম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অনামিকা ক্ৰিয়েশ্যনৰ যিখন তমস্বিনী চেলিব্ৰেশ্যন ডিৰেক্ট কৰিছিলে হেমন্ত কুমাৰ দাস তেওঁৰ এখন উমেন্স কেটেগৰীত মহিলাৰ কেটেগৰী সেই শিতানটোত দাদা সাহেব ফালকে ফিল্ম পুৰস্কাৰ লাভ কৰে যিটো মই কলো এইটো মহাৰাষ্ট্ৰ গভৰ্ণমেন্টৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা হয় য'ত প্ৰাইজ থাকিব স্পেচিয়েল অনাৰ্স তাৰোপৰি ইয়াতে লোগো ট্ৰফিজ থাকিব তাৰোপৰি চাৰ্টিফিকেট থাকিব ৰাইট তো তেনেকুৱাকে টোটেল 30 ফিল্ম মেকাৰ্ছক 30 গৰাকী ফিল্ম মেকাৰ্ছ হ'ব পাৰে ৰাইটাৰ্ছ হ'ব পাৰে ডিৰেক্টৰ হ'ব পাৰে তেওঁলোকৰ যি ফিল্ম বিভিন্ন কেটেগৰী থাকে তো সেই বিভিন্ন কেটেগৰীবোৰত তেওঁলোকক এই বঁটাটো এই বঁটা প্ৰদান কৰা হয় আৰু এই বঁটা প্ৰদান অনুষ্ঠান ক'ত হয় মুম্বাইৰ নেহেৰু ষ্টেডিয়ামটো ইয়াতে আছে তো নেহেৰু চেণ্টাৰত প্ৰদান কৰা হয় ওকে সো আমি অকমান যিখন মুভি আমাৰ অসমীয়া যিখন তমস্বিনী বুলি যিখন মুভি হেমন্ত কুমাৰ দাসৰ দ্বাৰা তেওঁৰ পৰিচালনাৰ যিখন মুভি হয় তমস্বিনী সেইখনৰ কথা আমি অকমান যদি চাও যেনেকে আমি দেখিলো অনামিকা ক্ৰিয়েশ্যনৰ হয় আৰু যিটো তমস্বিনী যিটো ষ্টাৰ হয় সেইটো ডক্টৰ অনামিকা কলিতা
যোনে এখন প্ৰডিউচও কৰিছিলে, ষ্টৰী ৰাইটাৰো আছিলে তেখেতে, আৰু লিডিং যিটো ৰোল হয় তাতে সেই তমস্বিনীৰ মুখ্য চৰিত্ৰত তেখেতে অভিনয় কৰিছিলে। যেনেকে কলো যে ওমেন্স কেটেগৰীৰ স্পেচিয়েল এৱাৰ্ড লাভ কৰিছে। এই মুভিখন 2024 চনৰ 9 নৱেম্বৰত আমাৰ গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা অডিটৰিয়ামত এইখন প্ৰিমিয়াৰ কৰা হৈছিলে। তাতে তাৰে প্ৰেক্ষাগৃহত প্ৰিমিয়াৰ হৈছিলে। অকে, দেন ইয়াতে এই মুভিখন যদি চাও, এই যিখন তমস্বিনী যিখন মুভি হয়, সেই মুভিখন একচুৱেলি নাৰীৰ ওপৰত যিবোৰ অত্যাচাৰ হয়, নাৰীৰ ওপৰত বা অত্যাচাৰক লৈ পেলাই তেনেকে নিৰ্মিত কৰা হৈছিলে। অৰ্থাৎ আমি এই ছবিখনে 1920ৰ পৰা 1930ৰ যিখিনি সময় আমাৰ স্বাধীনতাৰ সময়ৰ অসমীয়া যিখিনি গ্ৰাম্য জীৱন আছিলে, তো তাৰে ওপৰত নাৰীৰ ওপৰত হোৱা অত্যাচাৰক লৈ পেলাই তেনেকে নিৰ্মিত হৈছে। লগতে আমাৰ আগতে আমাৰ যিসকল যুৱতী আছিলে, লগতে আমাৰ যিসকল বিধৱা মহিলা আছিলে, তেওঁলোকে কি হয়, দাঁতত তেওঁলোকৰ এটা ব্লেক পেইন্ট এটা লৈছিলে। হয়তো মুভি চুভিত কেতিয়াবা দেখিব পাৰে, যিটো কোৱা হৈছিলে এটা পাৰ্মানেন্ট তেনেকে থাকে, এপ্লাই কৰিছিলে ব্লেক পেইন্ট এটা, যিটো কাই দিয়া বুলি কোৱা হৈছিলে। অকে, সো সেইবোৰ ইয়াতে দেখুওৱা হৈছে। আৰু ইয়াতে কাষ্ট আমিতো এটা দেখিলো কোন আছিলে, অনামিকা দেন, ৰাজেন ফুকন আছিলে, ত্ৰিবেণী গগৈ, ডক্টৰ আলেখ্য বৰুৱা, আৰু এনেকুৱা বিভিন্ন ইয়াতে আৰ্টিষ্টে অভিনয় কৰিছিলে। মনত থাকিব। আন নিউজটোৰ ফালে গৈছো, হয়তো আপোনালোকে শুনিছে, জানে, চাইছেও যে হু ফ্ৰম আছাম সিকিউৰ্ড দ্য ছেকেণ্ড ৰানাৰ্ছ আপ পজিশ্যন অন ব্ৰিটিছ গট টেলেণ্ট, অৰ্থাৎ থাৰ্ড পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ অসমৰে এগৰাকী কন্যা, যোনে ব্ৰিটিছ গট টেলেণ্ট যিটো শ্ব' হয়, সেই শ্ব'টোত তেওঁ থাৰ্ড পজিশ্যন বা ছেকেণ্ড ৰানাৰ্ছ আপ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেত আন কোনো নহয়, আমি সকলোৱে জানো কোন হয়, বিনীতা চেত্ৰী, ৰাইট? তো বিনীতা চেত্ৰী ছেকেণ্ড ৰানাৰ্ছ আপ ব্ৰিটিছ গট টেলেণ্ট সেই শ্ব'টোত 9 বছৰীয়া বিনীতা চেত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। অকে, নেক্সট নিউজটোৰ ফালে গৈছো। নেক্সট নিউজটো ইয়াতে আমাক কোৱা হৈছে, এগেইন এটা এৱাৰ্ডৰ লগতে জড়িত হয়। এই নিউজটো হৈছে হু ৱন দ্য গোল্ড মেডেল ইন দ্য চিনিয়ৰ উমেন্স কেটেগৰী এট দ্য 5th নেশ্যনেল আৰ্মছ ৰেচলিং চেম্পিয়নশ্বিপ। অকে, সো যিটো আৰ্মছ ৰেচলিং চেম্পিয়নশ্বিপ হৈছিলে, আৰু তাতে চিনিয়ৰ উমেনৰ 5th নেশ্যনেল আৰ্মছ ৰেচলিং চেম্পিয়নশ্বিপ আছিলে, তাতে আমাৰ অসমৰ প্ৰায় এগৰাকী আমি ক'ব পাৰো খেলুৱৈ, তেখেতে গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ নাম কি হয়? এখেত হয়, বাট চিনি পাইছে কোন হয়? নাম তেখেতৰ কি হয়? নীলোফাৰ আহমেদ, ৰাইট? অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ, নীলোফাৰ আহমেদ। অকে, সো নেক্সট কুৱেশ্যন ইয়াতে আমি চাওঁ। আমাক ইয়াতে নেক্সট কি সোধা হৈছে, অকে, কুৱেশ্যন নহয়, আমাৰ ইয়াতে বিভিন্ন নেশ্যনেল লেভেল এৱাৰ্ড প্ৰদান কৰা হৈছে। সো সেই নেশ্যনেল লেভেল এৱাৰ্ডবোৰৰ ভিতৰত আমি চাওঁ কি কি এৱাৰ্ড কাক কাক প্ৰদান কৰা হৈছে। যেনেকে নেশ্যনেল লেভেল এৱাৰ্ড 2025, এখন ইংলিছৰ ইয়াতে আছে, লগতে অসমীয়াৰো আছে পিছফালে। নেশ্যনেল লেভেল এৱাৰ্ড আৰু ষ্টেট লেভেল এৱাৰ্ড কাক কাক প্ৰদান কৰা হৈছে। আমি যদি চাওঁ, শ্ৰী শ্ৰী মাধৱদেৱ এৱাৰ্ড, মাধৱদেৱ বঁটা, এগৰাকী সংস্কৃত স্কলাৰ হয়, ৰিচাৰ্চাৰ হয়, লগতে এডুকেশ্যনেলিষ্ট হয়, যাৰ নাম হৈছে ডক্টৰ থানেশ্বৰ শৰ্মা, তেখেতক প্ৰদান কৰা হয়। লগতে বীৰ চিলাৰাই এৱাৰ্ড, মণিপুৰৰ মাৰ্টিয়াৰ অফ অপাৰেশ্যন সিন্দুৰ, যিটো আমাৰ অপাৰেশ্যন সিন্দুৰ হৈছিলে, অপাৰেশ্যন সিন্দুৰৰ এগৰাকী শ্বহীদ মণিপুৰৰ হয়, দীপক সিংঘাখাম, তেখেতক প্ৰদান কৰা হয়, শ্বহীদ দীপক সিংঘাখাম। দেন কালীচৰণ ব্ৰহ্ম এৱাৰ্ড প্ৰদান কৰে এগৰাকী কবি, এমিনেণ্ট পইণ্ট, লগতে এগৰাকী স্কলাৰ হয়। অকে, যাৰ নাম হৈছে ধনেশ্বৰ ইংতি, তেখেতক প্ৰদান কৰে। দেন আমি ষ্টেট লেভেল এৱাৰ্ড যদি চাওঁ 2025ৰ কাৰণে, বিষ্ণু ৰাভা এৱাৰ্ড প্ৰদান কৰে এগৰাকী পেইণ্টাৰৰ, তেখেতৰ নাম হৈছে শ্ৰী নৰেন্দ্ৰনাথ দাস। লগতে বিষ্ণু ৰাভা এৱাৰ্ড আন এগৰাকী ব্যক্তিক প্ৰদান কৰা হয়, যাৰ নাম হৈছে, তেখেত এগৰাকী সত্ৰীয় এক্সপনেণ্ট, লগতে এগৰাকী ৰিচাৰ্চাৰ, সত্ৰীয়া নৃত্যৰ লগত জড়িত, লগতে এগৰাকী গৱেষক হয়, তেখেতৰ নাম হৈছে ডক্টৰ মল্লিকা কন্দলি। দেন শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান কৰা হৈছে, এগৰাকী সত্ৰীয়া স্কলাৰ হয়, সত্ৰীয় পণ্ডিত বুলি আমি ক'ব পাৰো, নাম হৈছে শ্ৰী সোণাৰাম শৰ্মা বুঢ়া কাকতি। আৰু লগতে এগৰাকী যিটো মানে স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰে, প্ৰতি বছৰে দিয়া হয় এইবোৰ বঁটা, সেই বঁটাটি প্ৰদান কৰা হৈছে এগৰাকী ছ'চিয়েল ৱৰ্কাৰ, সমাজ সেৱক, শ্ৰী যজনেশ্বৰ চেতিয়া। অকে, সো এওঁলোকৰ নাম মনত ৰাখিব, 1D এক্সামত তেওঁলোকৰ কথা সোধে, অৰ্থাৎ কোনে কোনে এই বঁটাটো লাভ কৰিছে। সেই বৰ্ষটোত আপোনালোকে যদি কিবা পৰীক্ষা দিছে তেনেহলে
সৰি যজ্ঞেশ্বৰ চেতিয়া আছিলে তেখেতৰ নাম, এক্সট্ৰিমলি সৰি। তো তেখেতৰ আমি যদি চাওঁ তেওঁলোকৰ নাম তেনেকে সোধে, অকে, কোনে কোনে কি বঁটা লাভ কৰিছে। দেন আন এটা কুৱেশ্যনৰ ফালে গৈছো আমি। আন এটা কুৱেশ্যন ইয়াতে সুধিছে, হু হেজ বিন এপইণ্টেড এজ দ্য প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ইন 2025। অসম প্ৰদেশ কংগ্ৰেছ কমিটি 1921ত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু আৰু এইবাৰৰ 2025 চনত সেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইয়াতে প্ৰেচিডেণ্ট হিচাপে কাক এপইণ্ট কৰা হয়, যোন আমাৰ আমি লোকসভাৰ যিটো অপজিশ্যন আছে, অপজিশ্যনৰ লিডাৰ কোন হয়, তেখেত হয় ৰাহুল গান্ধী। ডেপুটি লিডাৰ হিচাপে আন এগৰাকী ব্যক্তিক এপইণ্ট কৰা হৈছে যোন আমাৰ অসমৰ পৰা বিলং কৰে, আৰু তেখেত কোন হৈছে গৌৰৱ গগৈ। সো গৌৰৱ গগৈকে এইবাৰ আমাৰ যি আমি যদি চাওঁ যিটো অসম প্ৰদেশ আমাৰ অসমৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি যিটো 1921ত প্ৰতিষ্ঠা কৰা হৈছিলে, হিষ্ট্ৰী পঢ়িলে এইবোৰ আপোনালোকে ভালকে পঢ়িবলৈ পাব, তাৰে প্ৰেচিডেণ্ট হিচাপে এপইণ্ট কৰে। এই যিটো তেখেতক যেতিয়া এপইণ্ট কৰা হয়, গুৱাহাটীৰ যিটো ৰাজীৱ গান্ধী যিটো মানে ভৱন আছে ৰাজীৱ গান্ধী কংগ্ৰেছৰ, তাতে তেওঁলোকৰ সেইটো তেনেকে তেখেতক তাতে এপইণ্ট কৰা হয়। আৰু ইয়াতে আন এগৰাকী লোকসভাৰ মেম্বাৰ এগৰাকী থাকে যোন ৰকিবুল হুছেইন, আৰু লগতে আমাৰ আছাম লেজিছলেটিভ এছেম্বলি, অসম যি আমাৰ বিধানসভা আছে, তাৰে যিগৰাকী লিডাৰ অফ অপজিশ্যন হয়, অপজিশ্যনৰ লিডাৰ হয়, তাৰে সেই লিডাৰ গৰাকী দেৱব্ৰত শইকীয়া, তেখেতো থাকে। নামটো আপোনালোকে মনত ৰাখিব, কেতিয়াবা আমাক এক্সামত সুধি দিব পাৰে কোন কি হয়। The next question ইয়াতে আমাক সোধা হৈছে, which of the following is the second highest pineapple producer state in India? তলৰ কোনখন ৰাজ্য ভাৰতৰ দ্বিতীয় সৰ্বাধিক আনাৰস উৎপাদনকাৰী ৰাজ্য বুলি কোৱা হৈছে। আমি যদি ইয়াতে যদি আমাৰ অসম চৰকাৰৰ তেওঁলোকৰ যিবোৰ নিউজ পৰ্টেল বা আমি যদি অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ছচিয়েল মিডিয়াত যদি চাওঁ, তেওঁলোকে নিজে পোষ্ট কৰিছে যে অসম ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ আনাৰস উৎপাদনকাৰী ৰাজ্য। তো ইয়াতে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ, অসম। অকে, এতিয়ালৈকে য'ত ইয়াতে টোটেল 2022 আৰু 23 বৰ্ষৰ আমি উৎপাদন কিমান প্ৰডিউচ কৰা হৈছে যদি চাওঁ, ইয়াতে আমাক দিয়া হৈছে এমাউণ্টটো মেট্ৰিক টনত দিয়া হৈছে, কিমানখিনি আনাৰস আমাৰ ইয়াতে প্ৰডিউচ কৰা হৈছে, উৎপাদন কৰা হৈছে আমাৰ অসমত যোৱা 22-23 বৰ্ষৰ আমি যদি হিচাপটো চাওঁ। দেন আন এটা কুৱেশ্যন, যিটো এইটো কুৱেশ্যন একচুৱেলি আমাৰ যিখন বাজেট আহিছিলে অসমৰ বাজেট, তাতে এই কথাটো উত্থাপন কৰা হৈছিলে গজমিত্ৰ অভিযান বুলি। আৰু ৰিচেণ্টলি আমাৰ অসমৰ কেইখনমান জিলাক এই গজমিত্ৰ অভিযানৰ আণ্ডাৰত ৰখা হৈছে। কুৱেশ্যন সিয়ে সুধিছে, ইফালে নাচাব, প্ৰথমতে এইখিনি কুৱেশ্যনটো চাবৰ কাৰণে ট্ৰাই কৰক। Which district is listed for a target area for the গজমিত্ৰ program due to frequent elephant incursions? অৰ্থাৎ সঘনাই হাতীৰ আক্ৰমণৰ বাবে কোনখন জিলা গজমিত্ৰ কাৰ্যসূচীৰ বাবে লক্ষ্য এলেকাৰ বাবে তালিকাভুক্ত কৰা হৈছে? যিকেইখন আমাক ইয়াতে দিয়া হৈছে তাৰ ভিতৰত আনসাৰ হৈ যাব অপশ্যন ডি, বাক্সা। অকে, সো আমি ইয়াতে যদি চাওঁ, তাৰ মানে কি হয়, য'ত মানুহ আৰু হাতীৰ সংঘাত সঘনাই দেখা পোৱা যায়, তেনেকুৱাকে কেইখনমান জিলা, 5খন জিলাক এতিয়া 5খন জিলাত মানে বেছিকে প্ৰভাৱিত বুলি কোৱা হৈছে, আটাইতকৈ বেছি প্ৰভাৱিত 5 জিলাত ইয়াৰে আৰম্ভণি কৰা হৈছে গজমিত্ৰ অভিযান অসমৰ হাতী আৰু স্থানীয় লোকৰ সুৰক্ষা কবচ হিচাপে। আৰু জিলা কেইখন ইয়াতে আমাক দিয়া হৈছে যে জিলা কেইখনৰ নাম কি কি হয়। মইতো জাষ্ট এটা এক্সাম্পল দিছো, গোটেই কেইখন জিলাৰ নাম আপোনালোকে মনত ৰাখিব, গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰ, ৰাইট। সো গজমিত্ৰ অভিযানৰ ভূমিকা কি কি হ'ব? সেউজ অৰণ্য, অৰ্থাৎ হাতীৰ সুৰক্ষিত বাসস্থান আৰু খাদ্যৰ বাবে নিৰাপদ আশ্ৰয়স্থল। এতিয়া হাতীবোৰে যে বিচৰণ কৰে, জংঘলৰ পৰা যে ওলাই আহে, হাবিৰ পৰা যে ওলাই আহে, কিয়? খাদ্য বিচাৰি পেলাই, নিৰাপদ আশ্ৰয়, তেনেকে সেই বিচাৰি মেইনলি খাদ্যৰ সন্ধানত আহে। তো তেওঁলোকৰ কাৰণে সুৰক্ষিত বাসস্থান লগতে খাদ্যৰ বাবে নিৰাপদ আশ্ৰয়স্থল, তাৰ কথা কোৱা হৈছে। স্মাৰ্ট পৰ্যবেক্ষণ, অৰ্থাৎ AI চালিত কেমেৰা, তেনেকে হাতীবোৰৰ গতিবিধি নিৰীক্ষণ কৰা হ'ব। নিকটৰ জনবসতি অঞ্চলত সঠিক সময়ত তাৎক্ষণিক সতৰ্কবাণী প্ৰেৰণ কৰাত, য'ত ধৰি লওক মানে যিখিনি মানে অঞ্চলত সঠিক সময়ত য'ত ধৰি লওক আক্ৰমণ বা তেনেকুৱা সেই থাকে, তাতে তাৎক্ষণিক সতৰ্কবাণী যাতে প্ৰেৰণ কৰিব পাৰি। খাদ্য শস্য সুৰক্ষা, হাতীৰ দ্বাৰা পথাৰ ক্ষতিগ্ৰস্ত হোৱাৰ পৰা কৃষকসকলক যাতে অধিক প্ৰভাৱিত নহয় তাৰ বাবে অতি বিপদাংক থকা অঞ্চলৰ পৰা ধান ক্ৰয় বৃদ্ধিত গুৰুত্ব দিব বুলি কৈছে। আৰু জন অংশীদাৰ হিচাপে প্ৰশিক্ষিত গজমিত্ৰৰ দলসমূহে সন্মুখৰ পৰা নেতৃত্ব বহন কৰি বিপদৰ সময়ত সহায় কৰা, সজাগতা বৃদ্ধি কৰা তথা বনাঞ্চল আৰু জনাঞ্চলৰ মাজৰ সেতু হিচাপে কাম কৰিব বুলি ইয়াতে কোৱা হৈছে। বৰ্তমান মনত ৰাখিব ভূমিকা কি কি হয়, কি সুধিব পাৰে, কি পইণ্টছ কেইটা মনত ৰাখিব। দেন প্ৰভাৱিত জিলাসমূহ বেছিকে কি হয় সেইখিনি আপোনালোকে মনত ৰাখি থৈ দিব।
তাৰ পিছৰ ফালে আমি গৈছো, পিছৰ নিউজটো আমাক ইয়াতে সোধা হৈছে হু হেজ নেক্সট সুধিছে সত্ৰাধিকাৰৰ ওপৰত আহিছে who was recently ordained as the Sotradhikar of the Sri Sri Mayamara Modorkhat বাঘ পথাৰ সত্ৰ অকে অৰ্থাৎ ইয়াতে আমাক ইয়াতে কি সুধিছে যে শেহতীয়াকৈ শ্ৰী শ্ৰী মায়ামৰা মদৰখাট বাঘ পথাৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে কোনে অধিষ্ঠিত হৈছে বা কাক নিৰ্বাচিত কৰা হৈছে অপশ্যন সি হৈ যাব কাৰেক্ট আনসাৰ ডক্টৰ প্ৰদীপ গোস্বামী তো তেওঁৰ বিষয়ে অকমান চাই লও ইয়াতে কি হয় বা আমি মায়ামৰা সত্ৰৰ কথা কলে আমি অসমৰ ইতিহাসত মায়ামৰা সত্ৰৰ কথা পঢ়িবলৈ পাওঁ মুৱামৰীয়া সত্ৰ বুলিও কোৱা হয় মায়ামৰা শব্দটো ক'ৰ পৰা আহে বা এই মায়ামৰা শব্দ যদি মায়ামৰা সত্ৰখনৰ কথা যদি চাও আহোম আৰু সত্ৰৰ মাজত যি মুৱামৰীয়া বিদ্ৰোহ হৈছিলে এই মায়ামৰা সত্ৰৰ লগতে জড়িত হৈ আছে হয় না সো ইয়াতে ডক্টৰ প্ৰদীপ গোস্বামী যোন সত্ৰাধিকাৰ হিচাপে তেখেতে মানে সত্ৰাধিকাৰ হিচাপে নতুনকে নিয়োগ কৰা হৈছে তো তেখেতে নামটো লৈছে শ্ৰী পুৰুষোত্তম দেৱ তো শ্ৰী পুৰুষোত্তম দেৱ নাম তেখেতে গ্ৰহণ কৰি পেলাই তেখেতে যি ইয়াতে বাঘ পথাৰ গাঁৱৰ বৰ নামঘৰত তেখেতক আদৰণি জনোৱা হয় আৰু দিব পাৰে নামটো কি লৈছে ডক্টৰ প্ৰদীপ গোস্বামীতো গম পালো বা তেখেতে নাম লৈছে শ্ৰী পুৰুষোত্তম দেৱ আৰু ইয়াতে বিভিন্ন ধৰণৰ ধৰি লওক নাম কীৰ্তন কৰা হয় তাৰোপৰি ভাগৱত গীতাৰ যিবোৰ মানে পাঠ কৰি পেলাই ভাগৱত পাঠ কৰি পেলাই তেখেতক আদৰণি জনোৱা হয় ওকে আৰু এই বিশাল মানে তেনেকুৱা বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সমূহ ইয়াতে উপস্থিত থাকে তো উপস্থিত থাকি পেলাই এনেকুৱাকে এটা অনুষ্ঠান ইয়াৰে তেওঁ নতুন সত্ৰাধিকাৰৰ যিটো সত্ৰাধিকাৰ হিচাপে যে তেখেতক অধিষ্ঠিত কৰা হয় সেই মানে অনুষ্ঠানটি ইয়াতে কৰা হয় বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ ইয়াতে উপস্থিত থাকে তো ইয়াতে কৈছে which of the following airport was renamed after Dr. Bhupen Hajorika অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ এইবাৰ জন্ম দিৱস হিচাপে মানে এবছৰ ধৰি এটা কাৰ্যসূচী হাতত লৈছে এটা মানে বিভিন্ন কাৰ্যসূচী মানে হাতত ল'ব আৰু বিভিন্ন কাৰ্যসূচী তেনেকে সেই কৰা হ'ব বিভিন্ন সময়ত তো তেনেকুৱাকে এটা লোৱা হৈছে যে তেখেতৰ এটা বিমানবন্দৰৰ নাম চেঞ্জ কৰি পেলাই তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা সো এইটো আছে ক'ত ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ৰ যিটো মোহনবাৰী এয়াৰপোৰ্ট আছে সো মোহনবাৰী এয়াৰপোৰ্টৰ নাম চেঞ্জ কৰি পেলাই ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্টেৰে নামাকৰণ কৰা হৈছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন সুধি থাকে যেনেকে এইবাৰ এপিএসসি তো সুধিছে শ্ৰীভূমি নামটো যে দিয়া হৈছে তো ক'ৰ পৰা দিয়া হৈছে কোন কিহৰ তাৰ নেম মিনিংটো কি হয় তেনেকুৱাকে সো আমি ইয়াতে অকমান যদি নিউজটো চাও এসেম্বলি ৰিজলিউশন টু ৰিনেম মোহনবাৰী এয়াৰপোৰ্ট আফটাৰ ডক্টৰ হাজৰিকা তাৰ মানে অসম লেজিসলেটিভ এসেম্বলিয়ে এখন ৰিজলিউশন পাছ কৰিছে য'ত এইটো ইন্ট্ৰডিউস কৰিছে মিনিষ্টাৰ যোগেন মোহন তেখেতৰ দ্বাৰা ইন্ট্ৰডিউস কৰা হৈছে যে যিটো মোহনবাৰী এয়াৰপোৰ্ট আছে ডিব্ৰুগড়ত সেইটো লেজেণ্ডাৰী সিংগাৰ মিউজিক মেষ্ট্ৰত ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হ'ব বুলি সেইটো কৈছে যে যিটো ইয়াৰ লং সেলিব্ৰেশন অফ ডক্টৰ ভূপেন হাজৰিকাৰ বাৰ্থ যিটো এনিভাৰ্সাৰী যিটো ইয়াৰ লং সেলিব্ৰেশন আছে তাৰে এইটো পাৰ্ট বুলি তেওঁলোকে জনাইছে ওকে মই যেনেকে ক'লো তাৰে এইটো পাৰ্ট হয় সো মনত ৰাখিব যে ইয়াতে মোহনবাৰী এয়াৰপোৰ্ট ডিব্ৰুগড়ত আছে সেইটোৰ নামেৰে ডক্টৰ ভূপেন হাজৰিকা নামাকৰণ কৰা হ'ব বুলি কৈছে দেন আন ইফালে এতিয়া আমাৰ এইখিনি ষ্টেটিক কুৱেশ্যন আপোনালোকে দেখিছে কাৰেণ্ট নিউজৰটো নহয় কিন্তু মই যেনেকে কৈছিলো যে এই সময়তে ধৰি লওক বিভিন্ন সময়ত বিভিন্ন আমাৰ বিশিষ্ট ব্যক্তিৰ ধৰি লওক তেওঁলোকৰ জন্ম তিথি পৰে মৃত্যু তিথি পৰে তো সেইখিনি আমি পটাপট অকমান ৰিভাইজ কৰাৰ নিচিনাকে কৰি লওক First question, who was the first vice chancellor of Guwahati University? Guwahati বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল আমি সকলোৱে জানো কৃষ্ণকান্ত সন্দিকৈ ৰাইট তো ৰিসেন্টলি আমি কৃষ্ণকান্ত সন্দিকৈ তেখেতৰ ডেট এনিভাৰ্সাৰী তেখেতৰ আমি মানে ডেট এনিভাৰ্সাৰী মৃত্যু বাৰ্ষিকী তেখেতৰ পালন কৰা হয় 7 জুনত আৰু সেয়েহে সেই মৰ্মে আমি কৃষ্ণকান্ত সন্দিকৰ কথা আজি ক্লাছটোত মই লৈ আহিছো আমি তেওঁৰ বিষয়ে অকমান চাম কৃষ্ণকান্ত সন্দিকৈ তেখেত এগৰাকী সংস্কৃত স্কলাৰ আছিলে লগতে ইণ্ডোলজিষ্ট অৰ্থাৎ তেখেত মানে সংস্কৃত ভাষা পণ্ডিত লগতে এগৰাকী শিক্ষাবিদ আছিলে প্ৰথম আমি দেখিলো গুৱাহাটী ইউনিভাৰ্চিটি তেওঁ 9 বছৰ ধৰি পেলাই ভাইস চেঞ্চেলৰ থাকে ভিসি থাকে উপাচাৰ্য থাকে আৰু তাৰে আগতে তেখেতে যিখন জেবি কলেজ জগন্নাথ বৰুৱা যিখন কলেজ হয় যোৰহাটৰ জেবি কলেজখনৰ তেখেত জগন্নাথ বৰুৱা কলেজ সেইখনৰ তেখেত প্ৰতিষ্ঠাপক আছিলে ফাউণ্ডাৰ আছিলে আৰু লগতে তাৰে তেখেত প্ৰিন্সিপাল আছিলে সো ফাউণ্ডাৰ প্ৰিন্সিপাল আছিলে আৰু লগতে তেখেতে কি হয়
হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউশ্যনো তেখেতে যোৰহাটত প্ৰতিষ্ঠা কৰিছিলে। তাৰ পাছত তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিচি হিচাপে তেখেতে জইন কৰে। 9 বছৰ ধৰি গুৱাহাটী ইউনিভাৰ্চিটি তেখেত ভিচি হিচাপে আছিলে। দেন মাত্ৰ 39 বছৰ বয়সতে 1937ত তেখেতে গুৱাহাটীত যিটো অসম সাহিত্য সভাৰ যিখন ছেছন হৈছিলে তাতে তেখেত সভাপতি হিচাপেও আছিলে, প্ৰেচিডেণ্ট হিচাপেও আছিলে। তাৰোপৰি 1951ত লক্ষ্ণৌত অনুষ্ঠিত হৈছিলে নিখিল ভাৰত প্ৰাচ্য সন্মিলনৰ প্ৰাচীন সংস্কৃত শাখাৰ মানে এই সন্মিলনখনৰ তেখেত সংস্কৃত শাখাৰ প্ৰেচিডেণ্ট বা সভাপতি আছিলে। দেন এগেইন 1952ত মাদ্ৰাজত অনুষ্ঠিত উপাচাৰ্য সন্মিলন আৰু ৱাল্টাৰত অনুষ্ঠিত বিশ্ববিদ্যালয় সন্মিলনৰো তেখেত সভাপতি বা প্ৰেচিডেণ্ট আছিলে। এগেইন 1921ত যদি চাওঁ, যেনেকে 1937ত 39 বছৰ বয়সত তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিলে, এগৰাকী আমি য়াংগেষ্ট প্ৰেচিডেণ্ট বুলি ক'ব পাৰো। ঠিক তেনেকুৱাকে 1921ত অসম ছাত্ৰ সভাৰ অধিৱেশনতো তেখেতে সভাপতিত্ব কৰিছিলে, অৰ্থাৎ তাৰে প্ৰেচিডেণ্ট আছিলে। আপোনালোকে নিজে ওলাই লওক 1921ত তেখেতৰ বয়স কিমান থাকিব পাৰে আৰু য়াং আছিলে সেই সময়ত। দেন 1978ত অসম সাহিত্য সভাই তেখেতক সদস্য মহীয়ান ৰূপে অভিহিত কৰে। তো অসম সাহিত্য সভাৰ ফালৰ পৰা সদস্য মহীয়ান তেনেকে বিভিন্ন ব্যক্তিক তেওঁলোকে অভিহিত কৰিছে। 1978ত কৃষ্ণকান্ত সন্দিকৈ তেওঁলোকে সেইটো অভিহিত কৰিছিলে। দেন তেখেতক প্ৰদান কৰা বিভিন্ন বঁটাসমূহৰ বিষয়ে আমি যদি চাওঁ, এৱাৰ্ড এণ্ড অনাৰ্ছৰ বিষয়ে যদি চাওঁ, 1955ত তেখেতক পদ্মশ্ৰী এৱাৰ্ডেৰে সন্মানিত কৰা হয় আৰু 1967ত তেখেতক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয় অসম ভাৰত চৰকাৰৰ দ্বাৰা, ৰাইট। এগেইন তেখেতক গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দ্বাৰা ডি লিট অনাৰ্ছ সেইটো তেখেতক সন্মান প্ৰদান কৰে ডি লিট গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে। এগেইন মৰণোত্তৰ ভাৱে তেখেতক 1985ত তেখেতৰ যিখন ৰচনা মানে 22টা ক্ৰিটিকেল তাতে এছে আছে, যিখনৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে বাৰু, কোনে কিহৰ কাৰণে সাহিত্য অকাডেমি বঁটা পাইছিলে, চন ইমান নুসুধে, তথাপিও কিহৰ কাৰণে পাইছিলে। চ' কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ তাৰে কাৰণে 1985ত তেখেতক সাহিত্য একাডেমি বঁটাৰে সন্মানিত কৰা হয়। চ' এইখিনি মনত ৰাখিব কেতিয়া কি বঁটাৰে সন্মানেৰে সন্মানিত কৰা হৈছিলে। দেন আন এটা আমি নিউজ যদি চাওঁ, এগেইন আমি 1 জুনত ডেট এনিভাৰ্চাৰী ইয়াতে মানে ডেট এনিভাৰ্চাৰী তেনেকে চেলিব্ৰেট কৰা হয়। আন এগৰাকী আমাৰ অসমৰ আমি ক'ব পাৰো চিৰন্তন নাৰী, যাৰ নাম হৈছে নিৰ্মল প্ৰভা বৰদলৈ। চ' তেখেতৰ বিষয়ে অকমান যদি চাই লওঁ, নিৰ্মল প্ৰভা বৰদলৈ তেখেতৰ অৱদান আমি যদি চাওঁ, যেনেকুৱাকে 1932-33 সেইখিনি মান অকমান কনফিউজিং হয় বাৰু। তো 1932-33 সেইখিনি মানত তেখেতৰ জন্ম হয়। দেন 2004ৰ 1 জুনত তেখেতৰ মৃত্যু হয়। তেখেত এগৰাকী ইণ্ডিয়ান পইট, চং ৰাইটাৰ, ফ'কলৰিষ্ট, যোন অসমীয়া লিটাৰেচাৰৰ লগত জড়িত কবি, গীতিকাৰ, লোক সংস্কৃতিৰ গৱেষক আছিলে। 1991ত অসম সাহিত্য সভাৰ যিটো দুধনৈত, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈত যিখন অধিৱেশন হৈছিলে, ছেছন হৈছিলে, তাতে তেখেত তাৰে প্ৰেচিডেণ্ট আছিলে। লগতে তাৰোপৰি তেখেতক প্ৰদান কৰা আন এৱাৰ্ডসমূহৰ বিষয়ে যদি চাওঁ, এৱাৰ্ডছ এণ্ড অনাৰ্ছ, 1983ত তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে অসমীয়া ভাষাৰ কাৰণে। আৰু তেখেতৰ যিখন পয়ট্ৰি বুক, কবিতাৰ সংকলন সুদীৰ্ঘ দিন আৰু ৰাতি, তাৰে কাৰণে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তাৰোপৰি তেখেতক যেনেকুৱাকে এই যিখন গ্ৰন্থ সুদীৰ্ঘ দিন আৰু ৰাতি, এইখন অসমীয়াৰ উপৰিও বঙালী, পাঞ্জাবী, হিন্দী, উৰিয়া ভাষাকে ধৰি পেলাই বিভিন্ন ভাষালৈও অনুবাদ কৰা হয়। 1957ত তেখেতক ইয়াতে প্ৰেচিডেণ্টৰ বঁটা তেখেতে লাভ কৰে। তেখেতৰ চিলড্ৰেনছ লিটাৰেচাৰ, শিশু সাহিত্যৰ প্ৰতি তেখেতৰ যি অৱদান, সেয়েহে তেখেতে ৰাষ্ট্ৰপতিৰ পৰা বঁটা লাভ কৰে। 1977ত তেখেতে অসম সাহিত্য সভা এৱাৰ্ড লাভ কৰে। 1989তো তেখেতক অসম সাহিত্য সভাই বঁটা প্ৰদান কৰে। 1977ত তেখেতৰ দিনৰ পিছত দিন যিখন আছিলে নন ফিকশ্যন বুক, তাৰে কাৰণে তেখেতে 1977ত অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। 1989ত তেখেতৰ দেৱীখনৰ কাৰণে তেখেতে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। এণ্ড 1987ত তেখেতক সৰস্বতী সন্মান টাইটেলেৰে সন্মানিত কৰা হয়। আৰু 2001ত তেখেতক প্ৰবীণা শইকীয়া বঁটাৰে সন্মানিত কৰা হয়। এইখিনি বস্তু আপোনালোকে মনত ৰাখিব, নোট কৰি থৈ দিব। অকে, চ' মই অকমান গুচি দিছো, আপোনালোকে স্ক্ৰীনশ্বট ললেও ল'ব পাৰিব। অকে, চ' নেক্সট ইয়াতে আকৌ
অকমান আমি তেওঁৰ বিষয়ে চাই লওঁ নিৰ্মল প্ৰভা বৰদলৈ তেওঁৰ বিষয়ে তেওঁ যিবোৰ গীতত তেওঁৰ দ্বাৰা ৰচিত যিবোৰ গীত আছিলে তাতে উষা মংগেশকাৰ ডক্টৰ ভূপেন হাজৰিকা উদিত নাৰায়ণ দীপালী বৰঠাকুৰ জুবিন গাৰ্গ তেওঁলোককে ধৰি বিভিন্ন অসমীয়া ছিংগাৰ অনা অসমীয়া বিভিন্ন ন পুৰণি শিল্পীয়ে কণ্ঠদান কৰে তাৰোপৰি তেওঁৰ যেনেকুৱাকে আমি সোণৰ খাৰু নেলাগে মোক শুনিছে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই সেই গানটো যেন কি নাম দি মাতিম জোন পাই বেজি এটি দে আগলি বতাহে কপালে কলৰে পাত তো এনেকৈ বিভিন্ন ধৰণৰ চিৰসেউজীয়া জনপ্ৰিয় গীত তেখেতে লিখিছিলে কণ্ঠদান কৰিছিলে বেলেগেও বিভিন্ন কণ্ঠদান কৰিছিলে আৰু বৌদ্ধিক সমাজত তেখেতক নীলা বাইদেউ ছদ্ম নামেৰে তেখেত পৰিচিত তো মনত ৰাখিব সুধিব পাৰে নীলা বাইদেউ বুলি কাক জানো আমি কাক জানো নিৰ্মল প্ৰভা বৰদলৈ ৰাইট দেন 1998ত বেলতলা লেখিকা সমাৰোহ সমিতিয়ে তেওঁৰ জন্মদিনটো অৰ্থাৎ তেওঁৰ জন্মদিন হৈছে 20 জুন যিদিনাখন ৰাভা দিৱসো হয় সো সেই 20 জুনত সেই দিনটো প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয় কেতিয়াবা সুধিব পাৰে প্ৰেৰণা দিৱস কাৰ স্মৃতিত তেনেকুৱাকে উদযাপন কৰা হয় ওকে আৰু কেতিয়া পালন কৰা হয় তেনেকেও সুধিব পাৰে সেইদিনাটো আমি ৰাভা দিৱস সেলিব্ৰেট কৰো লগতে সেইদিনাখন প্ৰেৰণা দিৱসো উদযাপন কৰা হয় দেন 3 জুনত ডেট এনিভাৰ্চাৰী অৰ্থাৎ লক্ষ্মীনন্দন বৰা ডক্টৰ লক্ষ্মীনন্দন বৰা তেখেতৰ মৃত্যু বাৰ্ষিকী আছিলে সেয়েহে তেখেতৰ বিষয়ে অকমান আমি চাই লৈছো যেনেকুৱাকে আমি যদি চাওঁ তেখেতৰ এখন বুক হৈছে পাতাল ভৈৰৱী হয়তো আপোনালোকে শুনিছে সো এই পাতাল ভৈৰৱী যিখন বুক হয় যিখন পাতাল ভৈৰৱী যিখন বুক হয় এই পাতাল ভৈৰৱী বুকখনৰ কাৰণে 1988ত তেখেতে সাহিত্য অকাডেমি বঁটা তেখেতে লাভ কৰিছিলে ওকে তাৰোপৰি তেখেত আমাৰ অসমৰ এনেকুৱা একমাত্ৰ এগৰাকী ব্যক্তি প্ৰথম আৰু একমাত্ৰ ব্যক্তি যোনে কাইকল্পখনৰ কাৰণে তেখেতৰ এখন কিতাপ আছে কাইকল্প তো এই কাইকল্পখনৰ কাৰণে তেখেতে সৰস্বতী সন্মান লাভ কৰে তো সৰস্বতী সন্মান যিটো কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা হয় কোনে প্ৰদান কৰে সুধিব পাৰে কে বিৰলা ফাউণ্ডেশ্যন তো কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা সৰস্বতী সন্মান তেখেতে লাভ কৰে কিমান চনত 2008 চনত আৰু সৰস্বতী সন্মান লাভ কৰা প্ৰথম গৰাকী লগতে একমাত্ৰ অসমীয়া ব্যক্তি কোন হৈছে তেখেত হৈছে লক্ষ্মীনন্দন বৰা তাৰোপৰি তেখেতৰ বিষয়ে আন দুটামান কথা আমি যদি চাওঁ যেনেকুৱাকে তেখেতে 1996ত অসম সাহিত্য সভাৰ যিখন বোকাখাত সেশন হৈছিলে অধিৱেশন হৈছিলে তাতে তেখেতে সভাপতি আছিলে দেন আকৌ ইফালে 2015ত তেখেতক পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰা হয় আৰু তেখেতৰ এখন উপন্যাস আছে গঙা চিলনীৰ পাখি হয়তো শুনিছে আপোনালোকে ছবি হিচাপে চলচ্চিত্ৰ হিচাপে ফিল্ম হিচাপে হয়তো চাইছেও তো সেই গঙা চিলনীৰ পাখিখন তেখেতৰ উপন্যাস যিখন পদুম বৰুৱাই চলচ্চিত্ৰ হিচাপে নিৰ্মাণ কৰিছিলে এইখিনি কথা আপোনালোকে মনত ৰাখি থৈ দিব নোট কৰি থৈ দিব আন এগৰাকী ব্যক্তি হৈছে গোপীনাথ বৰদলৈ কোনেনো নাজানো আমি এই গোটেই কেইগৰাকী ব্যক্তিকে আমি জানো সো গোপীনাথ বৰদলৈ তেখেতৰ 6 জুনত তেখেতৰ জন্ম বাৰ্ষিকী তেখেতৰ হয় আৰু তেখেতৰ মৃত্যু যদি চাওঁ 5 আগষ্টত হয় তেখেতৰ মৃত্যু হৈছিলে 5 আগষ্ট আৰু তেখেত আমাৰ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আছিলে স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তেখেতক আমি কি বুলি কওঁ লোকপ্ৰিয় বুলি কওঁ ৰাইট তো তেখেতক যে এই লোকপ্ৰিয় বুলি কওঁ লোকপ্ৰিয়টো সেই সময়ৰ গভৰ্ণৰ আছিলে জয়ৰাম দাস দৌলতৰাম জয়ৰাম দাস দৌলতৰাম তো তেখেতে সেই সময়ৰ গভৰ্ণৰ তেখেতে গোপীনাথ বৰদলৈ লোকপ্ৰিয় অৰ্থাৎ মানুহৰ প্ৰিয় সেই উপাধিটো প্ৰদান কৰিছিলে স্বাধীন অসমৰ প্ৰথম গৰাকী চিফ মিনিষ্টাৰ আছিলে 1946ৰ পৰা ইফালে 50 লৈকে তাৰ পাছত তেখেতৰ আকস্মিক মৃত্যুৰ পিছত বিষ্ণুৰাম মেধি তেখেত আমাৰ অসমৰ দ্বিতীয় গৰাকী চিফ মিনিষ্টাৰ হয় ৰাইট তাৰোপৰি যিখন মানে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াজ এণ্ড আছাম এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ যিখন সাব কমিটি আছিলে তাৰে তেখেত চেয়াৰমেন আছিলে আমাৰ যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলি গঠন কৰা হয় সেই সময়ত বিভিন্ন এনেকুৱা কমিটি আছিলে তাৰে এখন কমিটি ইয়াতে নাম দিয়া হৈছে তাৰে তেখেত চেয়াৰমেন আছিলে লগতে আমাৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী গোপীনাথ বৰদলৈ তেখেতক মৰণোত্তৰ ভাৱে 1999ত ভাৰত ৰত্ন বঁটা প্ৰদান কৰে আৰু ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম গৰাকী ফাৰ্ষ্ট আছামিজ প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন হয় গোপীনাথ বৰদলৈ আৰু সেকেন্ড কোন হয় ডক্টৰ ভূপেন হাজৰিকা 2019ত প্ৰদান কৰা হৈছিলে দেন আমাৰ ফৰ্মাৰ প্ৰেসিডেন্ট ডক্টৰ এপিজে আব্দুল কালামে গোপীনাথ বৰদলৈ তেখেতৰ এটা লাইফ অৰ্থাৎ ষ্টেচু এটা তেখেতৰ 2002 চনৰ 1 অক্টোবৰত
প্ৰেচিডেন্ট তেখেতে কি কৰে পাৰ্লিয়ামেন্ট হাউচত তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছিলে ওকে দেন আমি নেক্সট এটা সেই চাই লওঁ আই থিংক এইটো আমাৰ ওকে আৰু এগৰাকী ব্যক্তি আছে অচ্যুত লহকৰৰো তেখেতৰ আমি 12 জুনত তেখেতৰ মৃত্যু বাৰ্ষিকী মানে মৃত্যু বাৰ্ষিকী আছিলে তেখেতৰ তো সেই মৰ্মে আমি অচ্যুত লহকৰৰ বিষয়ে চাই লওঁ অচ্যুত লহকৰ আমি যদি চাওঁ তেখেত কি হয় তেখেতক আমাৰ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ বা মোবাইল থিয়েটাৰৰ তেখেতক পিতৃ হিচাপে কনচিডাৰ কৰা হয় তেখেত ফাদাৰ হয় ৰাইট 1960 সেইখিনি মানত তেখেতে ইয়াৰে মোবাইল থিয়েটাৰৰ তেখেতে জন্ম দিয়ে দেন 1963 পাঠশালাত নটৰাজ থিয়েটাৰ পপুলাৰ নটৰাজ থিয়েটাৰৰ তেখেতে প্ৰতিষ্ঠা কৰে লগতে তেখেতে এখন মেগাজিন পাব্লিছ কৰিছিলে লগতে এডিটো কৰিছিলে যিখনৰ নাম হৈছে দীপাৱলী বুলি এই মেগাজিনখন তেখেতে পাব্লিছ কৰাৰ লগতে এডিটো কৰিছিলে 1997ত তেখেতক কমল কুমাৰী নেশ্যনেল এৱাৰ্ডেৰে সন্মানিত কৰা হয় তেখেতৰ আমি যে এই যে মই যে নটৰাজ থিয়েটাৰৰ কথা কলো ইয়াতে এটা কুৱেশ্যন আছিলে কুৱেশ্যনটো গমে পালে who is regarded as the father of the ভ্ৰাম্যমান or mobile theater in Assam আমি পালোৱে আনসাৰ কি হৈ যাব অচ্যুত লহকৰ ওকে সো তেখেতৰ মই যে আপোনালোকক নটৰাজ থিয়েটাৰৰ কথা কলো তো ইয়াতে আমি ইয়াতে তেখেতৰ নটৰাজ থিয়েটাৰৰ বিষয়ে আমি যদি চাও যেনেকুৱা কি ইয়াতে আপোনালোকে চাব পাৰিব যে 1959ত তেখেতে গঢ় দিছিলে নটৰাজ থিয়েটাৰ ৰাইট 1963 2 অক্টোবৰত প্ৰথমবাৰৰ বাবে পাঠশালাৰ হৰি মন্দিৰত পাঠশালাৰ পৰা কোনোবাই চাই আছে নেকি ক্লাছটো পাঠশালাৰ হৰি মন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰৰ নাট মঞ্চস্থ কৰিছিলে প্ৰথমখন নাট আছিলে ফণী শৰ্মাৰ ভোগজৰা আন তিনিখন নাট আছিলে উত্তম বৰুৱাৰ জেৰেঙাৰ সতী অতুল চন্দ্ৰ হাজৰিকাৰ টিকেন্দ্ৰজিৎ আৰু হৃদয়ৰ আলি প্ৰথম বৰ্ষৰ অভিনয় শিল্পীসকল কোন কোন আছিলে চন্দ্ৰ চৌধুৰী অনুপমা ভট্টাচাৰ্য জ্যোৎস্না দেৱী ভোলা কটকী নেত্ৰকমল বৰঠাকুৰ ইত্যাদি এনেকুৱা বিভিন্ন শিল্পী আছিলে প্ৰথম বৰ্ষৰ ওকে দেন আমি নেক্সট ইয়াতে এইটো লাষ্ট হয় আমাৰ সো ইয়াতে মই ইয়াতে এইখন হল অসম কেবিনেটৰ 10 জুনৰ যিটো ডিসিশন আছিলে কেইটামান আছিলে গোটেইখিনি আনা নাই জাস্ট ইম্পৰ্টেন্ট যিখিনি হয় মই সেইখিনি ক'ব বিচাৰিছো আমাৰ যিখিনি আশা ৱৰ্কাৰ্ছ আছে আৰু লগতে যিখিনি আশা সুপাৰভাইজাৰ্ছ আছে তেওঁলোকক 1 অক্টোবৰৰ পৰা 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ যিটো মান্থলি ইনকাম হয় সেইটো এটা মানে ইনক্ৰিমেন্ট কৰিব বুলি কৈছে মাহেকীয়া মাননিটো কোৱা হৈছে যে যিসকল আশা ৱৰ্কাৰ্ছ আছে তেওঁলোকে এটা ফিক্স মান্থলি এটা হে লাভ কৰিব যিটো 3000ৰ পৰিৱৰ্তে তেওঁলোকে 4000 কে লাভ কৰিব 1 অক্টোবৰৰ পৰা আৰু যিখিনি আশা সুপাৰভাইজাৰ আছে তেওঁলোকে ইয়াতে 9000ৰ পৰিৱৰ্তে 10200 টকাকে তেওঁলোকে লাভ কৰিব বুলি কোৱা হৈছে কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব বুলি কেতিয়াবা সুধিব পাৰে আনসাৰ আমাৰ কি হৈ যাব 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব বুলি কোৱা হৈছে আৰু আমাৰ এইখিনি আছিলে আজিৰ দুটা সপ্তাহৰ আমি একেলগে পঢ়িলো আমাৰ নিউজ আই হোপ আপোনালোকে ভাল পাইছে আপোনালোকে জনাব কেনেকুৱা পাইছে তো মই গোটেই সিৰিজটো তেনেকে কন্টিনিউ কৰি যাম কিবা থাকিলে জনাব আৰু যদি বেলেগ টপিকৰ আপোনালোকক কিবা ক্লাছ লাগে মোক জনাব পাৰে আপোনালোকে আনটো ক্লাছত লগ পাম বুলি আশা থাকিলে আজিলৈ ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ